হাছুৰ একাশীন দামপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মকিবুৰ ৰহমানৰ সমৰ্থনত মহিলা নিৰ্বাচনী প্ৰচাৰ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত গাঁৱে নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে। পিছপৰি ৰোৱা নাই হাছু শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত একাশীন দামপুৰ গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলেও। বিজেপি মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মকিবুৰ ৰহমানৰ সমৰ্থনত দামপুৰ এলেকাত মহিলাসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ নামি পৰিছে। প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰায় 2 শতাধিক মহিলাই আজি দামপুৰ এলেকাত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মহিলাসকলে ভোটাৰ ৰাইজক দামপুৰ গাঁৱৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাই লগতে কেন্দ্ৰ তথা ৰাজ্যত যিহেতু বিজেপি চৰকাৰ চলি আছে সেই দামপুৰতো বিজেপি আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায়। মকিবুৰ ৰহমান জয়যুক্ত হোৱাৰ পিছত দামপুৰ গাঁৱৰ সকলো সমস্যা ৰাইজৰ লগত আলোচনা কৰি সমাধান কৰিব বুলি মহিলাসকলে ভোটাৰ ৰাইজক আশ্বাস দিয়া দেখা যায়। হাছু শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সমাগত পঞ্চায়ত নিৰ্বাচন উপলক্ষে ৰাজনৈতিক দলবিলাকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা, কিয়নো প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। পিছপৰি ৰোৱা নাই দামপুৰ গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মকিবুৰ ৰহমানৰ হৈ প্ৰায় 2 শতাধিক মহিলা আজি দামপুৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। যিসকল মহিলা প্ৰায় 2 শতাধিক মহিলাই দামপুৰৰ যি আঞ্চলিক সদস্য মকিবুৰ ৰহমানৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৃষ্ট কৰা দেখা গৈছে। দামপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মকিবুৰ ৰহমানৰ হৈ আজি আমি দামপুৰৰ ঘৰে ঘৰে যাই অলপ প্ৰচাৰ চলাইছো। মহিলাসকল আমি দলে দলে ওলাই আহিছো তেখেতে যাতে ৰাইজে ভোট দি জয়যুক্ত কৰে, গাঁৱৰ উন্নতিৰ কাৰণে আহ্বান কৰিছো। চৰকাৰৰ লগত থাকক, পঞ্চায়ত আমাৰ আহক, তাৰ কাৰণে আহ্বান কৰিছো। ৰাস্তা ঘাটখিনি আমাৰ ভাল হব, পঞ্চায়ত জিকি গেলি সেইটোৱে আহ্বান কৰিছো। আৰু আমি 200 মহিলাই একগোট হৈ ওলাই আহিছো, ঘৰে ঘৰে প্ৰচাৰ চলাই আহিছো। আমি ভালে পাইছো, ৰাইজত সঁহাৰি পাইছো। বিপুল ভোটত আমি জয়যুক্ত হম বুলি আশা কৰি আছো। ৰাইজৰ আমাক আস্থা দিছে, আশা দিছে। 81 নং দামপুৰ পঞ্চায়তৰ মনোনীত প্ৰাৰ্থী মহম্মদ মকিবুৰ ৰহমানৰ হৈ আমি প্ৰচাৰ চলাইছো। তেওঁৰ হৈ আমি যিখিনি ঘৰে ঘৰে যাই সঁহাৰি পাইছো, সকলোৱে আমাক সহায় কৰিছে। তাৰ কাৰণে আশা কৰিছো যে সকলোৱে তেওঁক বহুমূলীয়া ভোট কৰি জয়যুক্ত কৰে যেন, সেয়ে আশা। যিহেতুকে আমাৰ চৰকাৰ বিজেপি হয়, আমাক পঞ্চায়তৰ বিজেপিয়ে লাগে। তেওঁলোকক কৈছো যে যিহেতুকে আমাৰ চৰকাৰ আমাৰ বিজেপি হয়, সেইকাৰণে আমাক পঞ্চায়তৰ বিজেপিয়ে লাগে, তেতিয়াহে আমি আগবাঢ়ি যাম বুলি আশা কৰো। সকলোকে কৈছো, সকলোৱে সঁহাৰি জনাইছে। 81 নং দামপুৰ গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য মকিবুৰ ৰহমানৰ হৈ আমি আজি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছো। তেখেতক আমি ভোট দিম বুলি আশা দিছো, কাৰণ আমাৰ ৰাস্তা ঘাট বহুত বেয়া আৰু বহুত দামপুৰ গাঁওখন পিছ পৰি আছে। যাতে আমি ঘৰে ঘৰে নিৰ্বাচনৰ প্ৰচাৰ চলাই যাতে আমাৰ ৰাস্তা ঘাটটো লাগে, তাৰ কাৰণে আমি বহুমূলীয়া ভোট দি পেলাই জয়যুক্ত কৰিব বিচাৰিছো। গতিকে আৰু আমি লগতে মহিলাসকলে বহুত চৰকাৰখনৰ পৰা বহুত সঁহাৰি পাইছে। আমি ধৰি লওক যেনে কিছুমান অৰুণোদয় আঁচনি আমি গোটেই ফালৰ পৰা বহুত সা সুবিধা পাইছো। তেনেদৰে আমাৰ ৰাস্তা ঘাটটো যাতে এখেতে ভোটত জয়যুক্ত হৈ পেলাই আমাৰ ৰাস্তাখিনি মেৰামতি কৰি দিয়ে।